এখন টিনৰ ভগ্নশালীত পোহনীয়া জীৱ-জন্তুৰ লগত একেলগে থাকে পূৰ্ণ খুমদুমৰ জিতু ভূঞাসহ পৰিয়াল। হাজো সমষ্টিৰ কয়া বৰপুল্লা গাঁও পঞ্চায়তত দৰিদ্ৰ লোকৰ চৰম দুৰ্দশা। কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত কয়া বৰপুল্লা গাঁও পঞ্চায়তৰ অধীনস্থ পূৰ্ণ খুমদুম গাঁৱৰ জিতু ভূঞাই আজি পৰ্যন্ত এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম নহল। বৰ্তমান এখন ভগ্ন টিনৰ চালিত পোহনীয়া জীৱ-জন্তুৰ লগতে একেলগে থাকে জিতুৰ পৰিয়াল। দেখিলে সকলো লোকৰে পুতো উপজিব, তাতে ৰান্ধে তাতে খায়। দুই কণমানি পুত্ৰৰ পঢ়া শুনাকে আদি কৰি সকলো কাম টিনৰ উৰুখা চালিখনতে চলে। এসময়ত দিন হাজিৰা কৰিছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জিতুই, কিন্তু দুৰ্ভাগ্যই লগ নেৰা জিতুৱে এদিন গছৰ পৰা পৰি অকামিলা হৈ পৰিছিল, যদিও বৰ্তমান সামান্য সুস্থ হৈ কাম বন কৰিব লৈছে। এনেহেন লোকক চৰকাৰী প্ৰতিনিধিয়ে এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিব নোৱাৰাটো চৰকাৰৰ অক্ষমতাৰ পৰিচয় নহয়নে বাৰু? এনেকুৱা মানে চৰকাৰে আপোনাৰ দিয়েই নাই। প্ৰায় চৰকাৰক এনেকুৱাকৈ হেৰি মানে বিধেয়ক আহি যায়, ইয়াৰলৈকে খোবা চোবাৰ আকৌ হেৰি নকৰে। এইটো হাজো সমষ্টি। এতিয়া ৰঙিয়া পৰা বুলি কৈছে, সুমন হৈ পেলাই একেলগে আহি যায় চকক লাগি। এই তথাপি হেৰি নাই যে মই মাতো বাইদেউক, পঞ্চায়ত কয়া বৰপুল্লা পঞ্চায়ত একেলগে মাতো বোলে বাইদেউ আহক মোৰ চোতালত এবাৰ আহি চাওক, যে আকৌ দিব নালাগে এবাৰ আহি চাওক। তাত মানে আমাৰ দেউতাও নাপলাক ঘৰ, দেউতা মাইটো এতিয়া বৰ্তমান মৃত্যু হৈছে। নাই অভিযোগ দিছো, 2011 চনতে কয়, 2011 চনৰ পৰা ফাৰ্ষ্ট লিষ্টত থাকে, এইবাৰ 18তো ফাৰ্ষ্ট লিষ্টত থাকে। আৰু কিছুমানে কয় বোলে যে এইবিলাক চেনেল টেনেল মাতি থাকিলে কাটাহে যাব, ঘৰটো কাটা যাব, নামটো কিবাকে আসি কাটা যাব, সেইবিলাক কয়। তাত মানে এনেকুৱা পৰিস্থিতি আৰু এতিয়া সৰু ল'ৰা দুটা আছে, প্ৰায় মানে এতিয়া বতাহ বৰষুণ দিলে অলপ হেৰি লাগে। একেখন চালিৰ তলতে গৰু ছাগলী হাঁহ মুৰ্গী এটা ঘৰতে একেলগে ভাতৰ ৰান্ধা বাঢ়াও। আপোনালোকে পৰিস্থিতি চাইছে যে কেনেকুৱা পৰিস্থিতি, এটা ঘৰতে। আৰু ইয়াত মানে পানী হয়, এই জেগাটোত পানী হয়, একজাক বৰষুণ দিলে পানী হয়, মানে এনেকুৱা হৈছে। বাকী মই আগতে হেৰি হাজিৰা কামলা কৰিছিলোঁ, এতিয়াতো হাজিৰা কামলাও কৰিব নোৱাৰোঁ। মই গাছৰ পৰা পৰি প্ৰায় মানে হেৰি আনিছোঁ, বেমাৰী আনিছোঁ, মাজৰ হাড় একডাল ফাটা আছে। এতিয়া প্ৰশ্ন হয় যে কিহৰ বাবে এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পোৱা নাই পূৰ্ণ খুমদুমৰ দুৰ্ভগীয়া জিতু ভূঞাই। জনপ্ৰতিনিধিক আবেদন জনায়ো পোৱা নাই এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। কণমানি পুত্ৰৰ আক্ষেপ, এটা ভাল ঘৰৰ অভাৱত বৰষুণত পৰি তিতিছে কিতাপ। সঁচাকৈয়ে উক্ত পৰিয়ালটোৰ প্ৰতি অকণমান দয়া উপজীৱনে জনপ্ৰতিনিধি তথা নেতা পালি নেতাৰ। কালি মোৰ বৰষুণ দিছিল, কিতাপ চিতাপ ভিজি যায় বৰষুণ পৰি কিনে। এখন বিচনাতে থাকোঁ। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।